মাকুমত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী মনোজ ধানোৱাৰ ভোটাৰক লগত লৈ ৰণক্ষেত্ৰত নামিল উচ্চ শিক্ষিত নেতা। নৱগঠিত 85 নং মাকুম বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত স্পষ্টভাৱে আগবাঢ়ি আহিছে মনোজ ধানোৱাৰ। মুঠ 1,59,518 গৰাকী ভোটাৰেৰে গঠিত এই সমষ্টিত ৰাজনৈতিক গতি তীব্ৰ ৰূপ লৈছে। 204টা ভোটগ্ৰহণ কেন্দ্ৰ থকা সমষ্টিটোত পুৰুষ ভোটাৰ ৭৬,৫৭১ গৰাকী আৰু মহিলা ভোটাৰ ৮২,৯৪২ গৰাকীৰ ভোটে নিৰ্ধাৰণ কৰিব জয় পৰাজয়। চাহ শ্ৰমিক অধ্যুষিত এই সমষ্টিত ভোটযুদ্ধৰ মূল চাবিকাঠি হিচাপে চাহ শ্ৰমিক ভোটাৰক ধৰা হৈছে। সেই লক্ষ্যৰে বিটেক ডিগ্ৰীধাৰী উচ্চ শিক্ষিত মনোজ ধানোৱাৰে দিন ৰাতি সমষ্টিটোৰ কোনে কোনে পৰিভ্ৰমণ আৰম্ভ কৰিছে। কাগজী ৰাজনীতিত সীমাবদ্ধ নহৈ পোনপটীয়া জনসংযোগৰ জৰিয়তে ভোটাৰৰ আস্থা পুনৰুদ্ধাৰৰ চেষ্টা চলাইছে তেওঁ। 15খন পঞ্চায়ত আৰু এখন পৌৰসভা এলেকা সামৰি সমষ্টিটোত বিজেপিৰ সংগঠন শক্তিশালী কৰাৰ লগতে ভোটাৰৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে মনোজ ধানোৱাৰ। অমায়িক কিন্তু দৃঢ় মনোবল থকা এই প্ৰাৰ্থীগৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব লাভ কৰাটো প্ৰায় নিশ্চিত বুলি দাবী কৰিছে। প্ৰাৰ্থিত্ব লাভ কৰিলে মাকুমত বিজেপিৰ বিজয় নিশ্চিত বুলি দৃঢ়ভাৱে ঘোষণা কৰি ইতিমধ্যে ৰাজনৈতিক ৰণক্ষেত্ৰত শক্তিশালী প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছে মনোজ ধানোৱাৰে। দলৰ নেতৃত্বৰ যিটো সিদ্ধান্ত সেইটো আমি সময়তে গম পাম। আজিৰ দিনত দলীয় কৰ্মকৰ্তা হিচাপে মই লাগি আছোঁ আৰু দলৰ কৰ্মকৰ্তাসকলৰ মাজত গৈছোঁ, চিনাকি হৈ আছোঁ ৰাইজৰ লগত। কিন্তু প্ৰাৰ্থিত্ব কাক প্ৰদান কৰিব এই ক্ষেত্ৰত দলৰ নেতৃত্বই সময়মতে আমাক অৱগত কৰিব আৰু সেই সিদ্ধান্তৰ মতেহে আমি আগবাঢ়ি যাম। যথেষ্ট ভাল সঁহাৰি, কাৰণ বিজেপি দলে যিধৰণে যোৱা 5-10টা বছৰে কাম কৰি আহিছে, যিধৰণে কিছু সাহসী পদক্ষেপ লৈছে বিগত কিছু বছৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, তাৰ বাবে ৰাইজে যথেষ্ট সুখী আৰু ৰাইজে বিজেপি চৰকাৰখনৰ পৰা বহুখিনি আশা কৰি আছে। গতিকে য'তেই যাওঁ এটা ভাল সঁহাৰি দেখা পাওঁ। আমাৰ বিজেপি দলটোৰ প্ৰতি এটা ভাল ভাৱ, এটা অনুভৱ হয় ৰাইজৰ মাজত। আৰু আগন্তুক দিনত ৰাইজে বিজেপি দলক বিপুল ভোটেৰে জিকাই আনিব, এই ক্ষেত্ৰত মোৰ এটা দৃঢ় বিশ্বাস। মানে কথাটো এনেকুৱা হৈছে, মাকুম সমষ্টিটোৰ বিষয় লৈ যদি আমি চিন্তা চৰ্চা কৰোঁ, একেবাৰে নৱগঠিত এটা সমষ্টি আৰু এই সমষ্টিটোত আমাৰ কৰণীয় কাম আছে। যদিও চৰকাৰখনে বহুখিনি কাম কৰি আছে, উন্নয়নৰ অন্য অঞ্চলত যিখিনি উন্নয়ন হ'ব লাগে, মাকুম সমষ্টিটো আমি তেনেকৈ উন্নয়ন দেখা পাইছোঁ। ৰাস্তা পদূলি বহুখিনি উন্নত হৈছে আগৰ পৰা। কিছু দুৰ্গম জেগা আছিলে, যিবোৰ জেগাত আমি আগত গৈ নাপাইছিলোঁ, গাড়ী চলাচলটো দূৰৰ কথা, মানুহে খোজকাঢ়ি যাব নোৱাৰে, তেনেকুৱা অঞ্চলতো এতিয়া পিচ ৰাস্তা বনি গৈছে আৰু বহুখিনি বনিবলৈ বাকী আছে। সমষ্টি হিচাপে যদি চাবলৈ যাওঁ তেনেহ'লে ডিগ্ৰী কলেজৰ প্ৰয়োজন আছে আৰু এই ডিগ্ৰী কলেজ মাকুম কলেজখন আছে, কিন্তু যিহেতু প্ৰভিন্সিয়েলাইজ নহয়, কিছু ফিজ পাতি ছাত্ৰ ছাত্ৰীয়ে দিব লগা হয় তাতে। তো আগন্তুক দিনত নিশ্চয়কৈ এটা ডিগ্ৰী কলেজ আমি মাকুম সমষ্টিত চৰকাৰৰ আশীৰ্বাদত আমি নিশ্চয়কৈ এটা ডিগ্ৰী কলেজ পাম বুলি মই এটা আশাবাদী। আৰু আগন্তুক দিনত আৰু কৰিব লগা কাম এইটো আছে, আপোনালোকে তিনিচুকীয়া চহৰৰ সমীপত গটং গাঁও পঞ্চায়তৰ অন্তৰ্গত যিটো প্লাষ্টিক পাৰ্ক আছে, এইটো এটা ইণ্ডাষ্ট্ৰিয়েল বেল্ট। গতিকে আজি এই ইণ্ডাষ্ট্ৰিয়েল বেল্টটোৰ কাৰণে বহুকেইটা ইণ্ডাষ্ট্ৰি আহি তাতে প্ৰতিষ্ঠা তেওঁলোকে গঢ় লৈ উঠিছে, তেওঁলোকৰ ইণ্ডাষ্ট্ৰি। এই একেধৰণে আমি ইণ্ডাষ্ট্ৰিয়েল এৰিয়া মাকুম চহৰৰ ওচৰতো আমি গঢ় লৈ উঠিব পাৰে চৰকাৰৰ আশীৰ্বাদ লৈ। গতিকে সেই প্লাষ্টিক পাৰ্কেই হওক বা আৰু নতুনকৈ গঢ় লৈ উঠা ইণ্ডাষ্ট্ৰিয়েল এষ্টেট হওক, যদি আমি এই মাকুম সমষ্টিটোৰ অন্তৰ্গত আমি আৰু চৰকাৰৰ আশীৰ্বাদ লৈ আমি আগবঢ়াব পাৰোঁ, নিশ্চয়কৈ এই অঞ্চলটোত আৰু ইণ্ডাষ্ট্ৰি আহিব। ইণ্ডাষ্ট্ৰিটোৰ বাবে তাতে বহু নিবনুৱা সমস্যাৰ সমাধান হ'ব, ইয়াৰ পৰা বিজনেছ আগবাঢ়িব। তাৰ লগে লগে মই ভাবোঁ যে আমাৰ এই যিখিনি নদী কাষৰীয়া অঞ্চল আছে, এই নদী কাষৰীয়া অঞ্চল বহু বছৰৰ পৰাই
পৰ্যটনৰ সমাগম হৈ আহিছে। বহু বিদেশী পৰ্যটকো আমি দেখা পাওঁ। কিন্তু যদি আমি আন্তঃগাঁথনিৰ তৰফৰ পৰা চাবলৈ যাওঁ, পৰ্যটন চাবলৈ যাওঁ, সেই ক্ষেত্ৰত আমাৰ কৰণীয় কাম আছে। আগন্তুক দিনত হয়তো এই নদী কাষৰীয়া অঞ্চল য'ত আমি মাগুৰী মতাপুং বিল আছে, একেবাৰে গুইজানৰ ঘাটটোৰ পৰা লৈ একেবাৰে কৰদৈগুৰিলৈকে এই গোটেইটোৱে পৰ্যটন। ইয়াত আমি শিশু অৰ্থাৎ যিটো ৰিভাৰ ডলফিন বুলি কয়, আমি ইয়াত দেখা পাওঁ, যিটো অন্য জেগাত খুব দুৰ্লভ, পোৱা নাযায়। তাৰপৰা হলৌ বান্দৰ আমাৰ এই অঞ্চলটোতে দেখা পাওঁ, দুৰ্লভ, যিটো চাবলৈ আজি দেশৰ পৰাই নহয় বিদেশৰ পৰাও পৰ্যটন আহে। আমি যদি আন্তঃগাঁথনি যেনেকৈ চৰকাৰে এতিয়া বৰ্তমান কাজিৰঙাখনক উন্নয়নৰ স্বাৰ্থত বহু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইনভেষ্টমেণ্ট কৰি আছে চৰকাৰে, তেনেধৰণৰ ভৱিষ্যতে আমি আন্তঃগাঁথনি মাকুম সমষ্টিটো আমি আশা কৰিব পাৰোঁ। আৰু এই আন্তঃগাঁথনিটো যদি আমি উন্নয়ন কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে ইয়াতে টুৰিষ্ট আহিব, হোটেল ইণ্ডাষ্ট্ৰী বহিব, ৰেষ্টুৰেণ্ট হ'ব, ধাবা হ'ব, টুৰিষ্ট গাইড ওলাব। এইখিনিয়ে বহু নিবনুৱা সমস্যা সমাধান কৰিব। বহু এই জেগাত বিজনেছ আমি দেখা পাম, জেগাটোৰ উন্নয়ন হ'ব সামগ্ৰিকভাৱে। আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমাৰ যিটো ডিব্ৰু-চাইখোৱাৰ যিটো ৰাষ্ট্ৰীয় উদ্যান, তাৰ লগত যিখিনি জীৱ জন্তুৰ সংৰক্ষণৰ ক্ষেত্ৰত যিখিনি কাম আছে, এইখিনিক লগত লৈ মই ভাবোঁ যে আমি টুৰিজিম ছেক্টৰটো আমি যথেষ্ট আগবঢ়াব পাৰিম। এইখিনি কাম নিশ্চয় মাকুম সমষ্টিৰ কাৰণে আগন্তুক দিনত আমি পৰিকল্পনাত ল'ব পাৰিম। কৰদৈগুৰিৰ ফালে অলপ বানপানীৰ সমস্যা আছে নেকি? আছে, গৰাখহনীয়াৰ সমস্যা আছে, আৰু আমাৰ চৰকাৰখনে দৃঢ়তাৰে যুঁজি আছে। কৰদৈগুৰি অঞ্চলতো য'ত য'ত গৰাখহনীয়া হৈছে, তাতে বহু জেগাত এই জিঅ' বেগৰ কাম চলি আছে, আপোনালোকে গম পায়। আৰু গোটেই সেই কৰদৈগুৰিৰ পৰা লৈ গুইজানলৈকে, আনকি বিন্ধাকটা, একেবাৰে আপোনাৰ মাইজান, ডিব্ৰুগড়লৈকে, এই গোটেই অঞ্চলটোতেই জিঅ' বেগৰ কাম চলি আছে। আৰু চৰকাৰখনে তৎপৰতাৰে এই কামখিনি হাতত লৈছে। আৰু আগন্তুক দিনত মোৰ দৃঢ় বিশ্বাস গৰাখহনীয়া একেবাৰে নাইকিয়া হৈ যাব। ধন্যবাদ, আপোনাক শুভেচ্ছা জনালোঁ। ধন্যবাদ।